যিখিনি সময়ত আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চীনৰ ৰাষ্ট্ৰপতি জিনপিঙক সাক্ষাৎ কৰিছে, যিখিনি সময়ত বাতৰি কাকতৰ বাতৰিৰ শিৰোনাম হৈছে নতুন বিশ্ব ব্যৱস্থাৰ ব্লুপ্ৰিণ্ট ৰচনাৰ দিশে চীন, ভাৰত, ৰাছিয়া, সেইখিনি সময়ত দুটামান সৰু সৰু কথা আমাৰ মনলৈ আহিছে। গতিকে ক্ষমা কৰিব, কাৰণ আমি সাধাৰণ মানুহ, সাধাৰণ কথাবোৰহে মনলৈ আহে। এই যে পেহেলগাম হত্যাকাণ্ডটো হৈ গ'ল, নৰসংহাৰ, সেই নৰসংহাৰ কৰিছিল পাকিস্তানে, আৰু পাকিস্তানৰ অভিভাৱকৰ দৰে এখন ৰাষ্ট্ৰ হ'ল চীন। ভাৰতবৰ্ষক সকলো সময়তে আক্ৰমণ কৰাৰ সময়ত পাকিস্তানক আটাইতকৈ সহায় কৰি অহা ৰাষ্ট্ৰখনেই হ'ল চীন। পেহেলগাম কাণ্ডৰ পূৰ্বে 2020 চনৰ জুন মাহত যেতিয়া লাডাখত ভাৰতবৰ্ষৰ নিৰস্ত্ৰ সেনা বাহিনীৰ ওপৰত চীনে অতি নৃশংস আক্ৰমণ কৰি 20 গৰাকীকৈ আপোনাৰ ভাৰতীয় সেনা হত্যা কৰিছিল, তাৰ পিছৰ পৰা চীন আৰু ভাৰতবৰ্ষৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। আৰু 7 বছৰৰ পিছত এই যে চীন ভ্ৰমণ কৰিলে, সেই কথাখিনি এইকাৰণে উল্লেখ কৰিছোঁ, ইয়াত আমাৰ দুটামান কথা ক'বলগীয়া আছে, জানিবলগীয়া কথা আছে, বুজিবলগীয়া কথা আছে। এই যে আমি সঘনে শত্ৰু ৰাষ্ট্ৰ পাকিস্তান বুলি কওঁ, আৰু পাকিস্তান ভ্ৰমণৰ বাবে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অৱস্থা কি কৰিছিল, ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক, এই কথাটো আমি কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। 10 ছেপ্টেম্বৰত তেতিয়া কি হ'ব? গৌৰৱ গগৈ পাকিস্তানৰ লগত থকা সম্পৰ্কৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'বনে? গৌৰৱ গগৈৰ বিষয়টো কি হ'ব? কাৰণ গৌৰৱ গগৈ যিখন ৰাষ্ট্ৰলৈ যোৱাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত শত্ৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা হৈছে, সেইখিনি সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই শত্ৰু ৰাষ্ট্ৰখনৰ অভিভাৱকৰ ভূমিকা পালন কৰা চীনলৈ গৈছে। এতিয়া এই কাৰণে এই কথাটো গুৰুত্বপূৰ্ণ হৈ উঠিছে, অনাগত সময়ত এই বিষয়টো কি হ'ব? কাৰণ সিদিনাখন অমিত শ্বাহ ডাঙৰীয়াই গুৱাহাটীলৈ আহিও গৌৰৱ গগৈক পাকিস্তান ভ্ৰমণ সম্পৰ্ক কথাবোৰক লৈ আপোনাৰ ইটিকিং কৰিছিল, সাৱধানবাণী দিছিল বা সকীয়াই দিছিল। তাৰপিছত এতিয়া পৰিৱেশটো সলনি হ'ব নেকি? আনহাতে আমাৰ মাননীয় যি প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী আছে ৰাজনাথ সিং, তেখেতে স্পষ্টভাৱে কৈছে যে বৈদেশিক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মানে শত্ৰু ৰাষ্ট্ৰ মিত্ৰ ৰাষ্ট্ৰৰ বিষয়টো বৰ বিশেষ গুৰুত্বপূৰ্ণ নহয়। এতিয়া কি হ'ব? এই যে জৱাহৰলাল নেহৰুই 1950 চনত কৈছিল হিন্দী চিনি ভাই ভাই, এই কথাটো পুনৰ প্ৰতিষ্ঠা কৰিব নেকি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই? কাৰণ আমেৰিকাই বিশ্বৰ বজাৰত যি ধৰণে শুক্ল দাদাগিৰি কৰিছে, শুক্ল দাদাগিৰি কৰাৰ কাৰণে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত যি ধৰণে প্ৰভাৱ পৰিছে, অৰ্থনৈতিক প্ৰভাৱ, তাৰ পৰা আপোনাৰ উদ্ধাৰ হ'বৰ কাৰণে, তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰাষ্ট্ৰসমূহৰ মাজত যি এক অৰ্থনৈতিক ঐক্যবদ্ধতাৰ কাৰণে চিন্তা চৰ্চা চলিছে, সেইখিনি সময়ত পুনৰ আমেৰিকাক প্ৰতিহত কৰিবলৈ বা আমেৰিকাত হেৰুৱা বজাৰখন পুনৰ লাভ কৰিবৰ কাৰণে চীনক আকৌ কোৱা হ'ব নেকি যে হিন্দী চিনি ভাই ভাই? এই কথাটো গুৰুত্বপূৰ্ণ। কাৰণ ইমান দিন আমি জৱাহৰলাল নেহৰুক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰি আহিছোঁ হিন্দী চিনি ভাই ভাই বুলি কোৱাৰ কাৰণে। তেওঁ সেইখিনি মই কিয় কৈছিল, সেই কথাটো বিচাৰ নকৰাকৈ কেৱল হিন্দী চিনি ভাই ভাই কোৱাৰ বাবে বিভিন্ন সময়ত জৱাহৰলাল নেহৰুক তাচ্ছিল্য কৰি থকা হৈছে। এতিয়া সেই ঘটনাটোৰ পুনৰাবৃত্তি হ'বলৈ গৈ আছে নেকি? কি কয় গদি মিডিয়াই বা কি কয় আমাৰ ৰাজনৈতিক সমালোচকসকলে? আমিও বিচাৰোঁ পাকিস্তানৰ লগত যদি কোনোবাই মিত্ৰতা স্থাপন কৰে, পাকিস্তানৰ হৈ যদি কোনোবাই অকালতি কৰে, তেওঁক দেশদ্ৰোহিতাৰ অপৰাধত বিহিত ব্যৱস্থা ল'ব লাগে বা বিহিত শাস্তি দিব লাগে। কিন্তু ইয়াক লৈ যি ধৰণৰ ৰাজনীতি, সস্তীয়া ৰাজনীতি, সেয়া অৱসান হোৱাটো আমি বিচাৰোঁ। ইয়াক লৈ সুদীৰ্ঘদিন ৰাজনীতি চলি থকাটো আমি নিবিচাৰোঁ। এইকাৰণে নিবিচাৰোঁ, এই ৰাজনীতিৰ নামত এটা নেৰেটিভ সৃষ্টি কৰা হৈছে, যিটো নেৰেটিভে সাধাৰণ জনতাক বিভিন্ন সময়ত ব্লেকমেইল কৰি আহিছে। গতিকে আমাৰ স্পষ্ট কথা, ভাৰত আৰু পাকিস্তানৰ বিষয়টো শেষ হ'ব লাগে, আৰু পাকিস্তানে যাতে অনাগত সময়ত কোনো কাৰণত ভাৰতবৰ্ষক ভাবুকি প্ৰদান কৰিব নোৱাৰে, তাৰো শাস্তি দিব লাগে। আৰু তাৰ কাৰণে চীনক সন্মান কৰাব পাৰিবনে, এইটো এটা গুৰুত্বপূৰ্ণ কথা। কাৰণ বিভিন্ন সময়ত চীনে পাকিস্তানক দেখ সহায় কৰি আহিছে। কেইদিনমান পূৰ্বে পাকিস্তানৰ আপোনাৰ সেনা প্ৰধানজনে আমেৰিকালৈ গৈ হুংকাৰ দিছিল একমাত্ৰ চীনৰ সহযোগিতাৰ বাবে। গতিকে এই কথাবোৰৰ বিচাৰ কৰিব লাগে, এই কথাবোৰৰ চোৱা চিতা কৰিব লাগে। এতিয়া সাধাৰণ নাগৰিক হিচাপে আমাৰ এটাই কথা, গৌৰৱ গগৈৰ কি হ'ব? গৌৰৱ গগৈৰ বিষয়টো যিমান জোৰদাৰ হিচাপে গ্ৰহণ কৰিছিল, সিমান জোৰদাৰ হিচাপে মানে শেষ হ'বনে, ব্যৱস্থা লোৱা হ'বনে? 10 ছেপ্টেম্বৰলৈ বেছি দিন নাই। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 10 ছেপ্টেম্বৰৰ
প্ৰেছ মিটখনলৈ ৰৈ আছোঁ। এইকাৰণে ৰৈ আছোঁ, সিদিনাখন হয় ইফাল নহয় সিফাল কিবা এটা হ'ব। ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়াইও হুংকাৰ দি থৈছে যে 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰে মুখা খোল খাব বা মুখ্যমন্ত্ৰী সম্পৰ্কতো কেতবোৰ কথা কৈছিল। এতিয়া কাৰ কি হয়, কাৰ কি পৰিণাম, কোনে কি ভোগে, কাৰ কি মুকলি হয় চাবলৈ ৰৈ আছোঁ, ইমানে কথা, বাকী বেলেগ কথা নাই। আৰু এই বিষয়টো এইকাৰণে উপস্থাপন কৰিলোঁ, মোদী ডাঙৰীয়াই চীন ভ্ৰমণ কৰিছে, খুব ভাল কথা। বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দুখন ৰাষ্ট্ৰই যদি একেলগ হয় কোনো কাৰণত বেয়া কথা নহয়। আমি আগতে উল্লেখ কৰিছোঁ যে লাডাখৰ ঘটনাৰ পিছত ভাৰতবৰ্ষত টিকটক নিষিদ্ধ কৰা হৈছিল, চীনৰ বজাৰৰ ওপৰত মানে নিয়ন্ত্ৰণ অনা হৈছিল। এতিয়া যদি এই বজাৰখন দখল কৰিব পাৰে আমেৰিকাৰ বিপৰীতে, তেতিয়াহ'লে ভাৰতবৰ্ষৰে ভাল। গতিকে আকৌ কৈছোঁ যে হিন্দী চিনি ভাই ভাই, এই কথাটো যদি মোদী ডাঙৰীয়াই পুনৰাবৃত্তি কৰিব খোজে আমি বেয়া নাপাওঁ সাধাৰণ মানুহ, কিন্তু আমাৰ কথাটো হ'ল এই পলিটিক্স আৰু কিমান দিনলৈ। ধন্যবাদ।